দলগাঁওবাসী জনতাই ইতিমধ্যে সিদ্ধান্ত গ্রহণ করেছে যে সাম্প্রদায়িক AIUDF দলক আর কোনোদিন ক্ষমতাত অধিষ্ঠিত কৰিব নালাগিব। 2026 চনত পুলিয়ে পোখাই ইয়াৰ পৰা তেওঁলোকে আঁতৰি যাব লাগিব, এই কথাটো নিশ্চিত। ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। মজিবুৰ ৰহমান ডাঙৰীয়া নহয় আন কোনোবা ইয়াত থিয় হ'লেও কোনেও জয়যুক্ত হ'ব নোৱাৰে। আমাৰ ঐক্য মঞ্চৰ যিজন কেণ্ডিডেট হ'ব সেই কেণ্ডিডেটজনে ইয়াৰ পৰা জয়যুক্ত হৈ যাব। চাওক, আমি দলগাঁও সমষ্টিত আমাৰ দলৰ সাংগঠনিক ভেটি মজবুত কৰিবৰ কাৰণে আমাৰ দলৰ নেতাকৰ্মীসকলে আমি দিনে নিশাই কাম কৰি আছোঁ। আমি চেষ্টা অব্যাহত ৰাখিছোঁ যে আমাৰ গোটেই দলগাঁও সমষ্টিৰ প্ৰতিটো চুবুৰীত বা প্ৰতিটো অঞ্চলত আমাৰ দলৰ কৰ্মকৰ্তা বা আমি দলৰ ছাপোৰ্টাৰ আমি উলিয়াব লাগে, আমি সেই চেষ্টা অব্যাহত ৰাখিছোঁ। গতিকে 2026 চনত আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ব গৈ আছোঁ। আমাৰ ইতিমধ্যে সিদ্ধান্ত হৈছে যে আমি অসমত থকা যিবিলাক ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দল আছে, যিবিলাক গণতান্ত্ৰিক চিন্তাত বিশ্বাস কৰে, ধৰ্ম নিৰপেক্ষতাত বিশ্বাস কৰে, সেই দলসমূহক আমি একত্ৰিত কৰিবৰ কাৰণে আমাৰ যত্ন চলি আছে। আৰু গোটেই দলবিলাক আমি ইতিমধ্যে আমাৰ সিদ্ধান্ত হৈছে যে আমি একেলগে আগবাঢ়ি যাম। গতিকে আমি 2026 চনত আমি ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে, বিজেপিৰ যি সাম্প্ৰদায়িক ৰাজনীতি, বিজেপিৰ যি স্বৈৰতান্ত্ৰিক ৰাজনীতি, বিজেপিয়ে দলে যিবিলাক মিছা প্ৰতিশ্ৰুতি ৰাইজৰ মাজত দিছিলে, এটা প্ৰতিশ্ৰুতি তেওঁলোকে বাস্তৱায়িত কৰিব নোৱাৰিলে, এই গোটেই কথাবিলাক আমি ঐক্যবদ্ধভাৱে ৰাইজৰ মাজলৈকে লৈ যাম। আৰু 2026 চনত আমাৰ বিৰোধী যিবিলাক গণতান্ত্ৰিক চিন্তাত বিশ্বাস কৰা, ধৰ্মনিৰপেক্ষ চিন্তাত বিশ্বাস কৰা দল আমি একত্ৰিত হৈ আছোঁ। সেই ঐক্যমঞ্চৰ চৰকাৰ আহিব, এই কথাটো খাটাং। বিজেপি দল পৰাভূত হ'ব, সাম্প্ৰদায়িকতাবাদ অসমৰ পৰা বিলুপ্ত হ'ব, সাম্প্ৰদায়িকতাবাদ নাথাকিব অসমত। বিধায়ক মজিবুৰ ৰহমান ডাঙৰীয়াই বৰ ডাঙৰ ডাঙৰ কথা তেওঁ কয়। তেখেতে যোৱা পঞ্চায়ত নিৰ্বাচনত কৈছিলে যে কোনোবাই ভোট দিয়ক, কোনোবাই ভোট নিদিয়ক, AIUDF দলৰ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে জয়ী হ'ব। এনেকুৱা ধৰণৰ দম্বালিমূলক, এনেকুৱা ধৰণৰ আচহুৱা কথা অসমৰ কোনো ৰাজনৈতিক নেতাই নকয়। এইবিলাক কথা মজিবুৰ ৰহমান ডাঙৰীয়াৰ মুখতে ওলায়। ফলাফল কি ওলাইছে পঞ্চায়ত নিৰ্বাচনত? তলাচাবিৰ ছবিত মাত্ৰ এজন প্ৰাৰ্থীয়ে জয়যুক্ত হৈছে। খেলিছিলে কিমানে? 29জন তেওঁলোকে কাউন্সিলৰ কেণ্ডিডেট দিছিলে, 28জনে হাৰিছে। জিলা পৰিষদৰ এজনো কেণ্ডিডেট জিকা নাই। গতিকে এনেকুৱা ধৰণৰ দম্বালিমূলক কথা কৈ থাকিলে আৰু এনেকুৱা ধৰণৰ আচহুৱা কথা কৈ থাকিলে তেওঁ হয়তো আত্মসন্তুষ্টি লয় এইবিলাক কথা কৈ, কিন্তু জনতাই এইবিলাক কথাত আশ্বস্ত নহয়। অসমৰ জনতাই, দলগাঁওবাসী জনতাই ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে সাম্প্ৰদায়িক AIUDF দলক আৰু কোনোদিন ক্ষমতাত অধিষ্ঠিত কৰিব নালাগিব। আৰু তাৰ প্ৰমাণ পঞ্চায়ত ইলেকশ্যনত প্ৰতিফলন ঘটাইছে। 2026 চনত পুলিয়ে পোখাই ইয়াৰ পৰা তেওঁলোকে আঁতৰি যাব লাগিব, এই কথাটো নিশ্চিত। গতিকে এই কথাটো মজিবুৰ ৰহমান ডাঙৰীয়াই অনুভৱ কৰি আছে আৰু সেইকাৰণে তেওঁ এনেকুৱা অভাৰ কনফিডেন্স শ্ব' কৰি আছে যাতে তেখেতৰ অভাৰ কনফিডেন্সৰ কিছুমানো তেওঁৰ কাষলৈকে আহে, এইটো তেওঁ ভাবি আছে। গতিকে ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। আমি ৰাইজৰ দলে আমাৰ দলৰ সংগঠন বৃদ্ধি কৰিবৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। আৰু আমি যি বিৰোধী ঐক্য মঞ্চ আমি গঠন কৰিবৰ কাৰণে চেষ্টা আছে আমাৰ, সেই বিৰোধী ঐক্য মঞ্চ গঠন হৈ যোৱাৰ পিছত আমাৰ যেতিয়া ঐক্য মঞ্চৰ ফালৰ পৰা এটা উমৈহতীয়া কেণ্ডিডেট থিয় হ'ব, মজিবুৰ ৰহমান ডাঙৰীয়া নহয় আন কোনোবা ইয়াত থিয় হ'লেও কোনেও জয়যুক্ত হ'ব নোৱাৰে। আমাৰ ঐক্য মঞ্চৰ যিজন কেণ্ডিডেট হ'ব সেই কেণ্ডিডেটজনে ইয়াৰ পৰা জয়যুক্ত হৈ যাব।